নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'টোত আমি দশম শ্ৰেণীৰ বৃত্ত চেপ্টাৰটো যিটো প্ৰথম অংশটো আমি ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজলৈ আগবঢ়াই দিছো আজি আমি দ্বিতীয় অংশটোলৈ আগবাঢ়িব বিচাৰিছো বৃত্ত চেপ্টাৰটোৰ যিটো প্ৰথম ভিডিঅ' আমি বনাইছিলো প্ৰথম ভিডিঅ'টোত আমি 10.1 থিওৰেমটো আমি প্ৰুফ কৰিছিলো 10.1 থিওৰেম প্ৰুফ কৰাৰ পিছত আজি আমি দ্বিতীয় থিওৰেমটোলৈ আগবাঢ়িছো 10.2 যিটো থিওৰেম আসলতে 2015 চনত HSLC সেবা 2015 ত সেবা মেট্ৰিক কোৱেশ্চন পেপাৰখনত আহিছিলে আৰু ইয়াৰ লগত সংগতি ৰাখি ইয়াৰ লগত অৰ হিচাপে আনদা কোৱেশ্চন আমি 2015 ৰ কোৱেশ্চন পেপাৰত দেখিছিলো আজি এই দুটা মেথছৰ ওপৰত আলোচনা কৰি এই ভিডিঅ'টো আমি সামৰণি কৰিম গতিকে পলম নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়ো প্ৰথম আমি 10.2 থিওৰেমটো প্ৰুফ কৰিবলৈ আগবাঢ়ো তো 10.2 থিওৰেমটো কিনো কৈছে প্ৰথম 10.2 থিওৰেমটোত কোৱা হৈছে থিওৰেম 10.2 থিওৰেম 10.2 ত আমাক জেনাৰেল ষ্টেটমেন্টটো কৈছে tangents drawn from an external point to a circle are equal in length এটো আছিল 10.2 থিওৰেমটোৰ জেনাৰেল ষ্টেটমেন্ট এটা এই জেনাৰেল ষ্টেটমেন্টৰ ওপৰত বেছ কৰি আমি তাৰ চিত্ৰটো আঁকিবৰ বাবে চেষ্টা কৰো একেবাৰে প্ৰথম কথাটো হৈছে আমি যেহেতু এটা বৃত্তৰ বিষয়ে আলোচনা কৰি আছিলো গতিকে প্ৰথম আমি এটা বৃত্ত আঁকিলো এতিয়া আমাক কৈ আছে যে বৃত্ত এটা ক্ষেত্ৰত বৃত্তটোৰ বহিৰ্বিন্দুৰ পৰা from an external point to a circle আমাক টেনজেন্টৰ কথা কৈ আছে গতিকে আমি টেনজেন্ট t নামৰ এটা পইণ্টৰ পৰা টেনজেন্ট আঁকিছো বুলি আমি ইমাজিন কৰো আৰু সাৰ্কেলটো চেণ্টাৰটো আমি o বুলি বিবেচনা কৰিছো এই ক্ষেত্ৰত এতিয়া যদি আমি চাও এক্সটাৰ্নেল পইণ্ট d পৰা ড্ৰ কৰা টেনজেন্ট এডাল আমি আঁকিলো ধৰি লৈছো ই এটা a নামৰ পইণ্টত সাৰ্কেলটো টাচ কৰিছে অন্যতে আমি অন্যটো দিশত এডাল টেনজেন্ট ৰাখিব চেষ্টা কৰিছো সেই টেনজেন্টৰ ধৰি লৈছো আমি b নামৰ এটা পইণ্টত টাচ কৰিছে ইয়াৰ অৰ্থটো আমি এক্সটাৰ্নেল পইণ্ট d পৰা ta আৰু tb নামৰ দুডাল টেনজেন্ট আঁকিছো স্পৰ্শক আঁকিছো আৰু সেই স্পৰ্শক দুডালৰ পইণ্ট অফ কন্টাক্ট স্পৰ্শ বিন্দু দুটা আমি কৈছো a আৰু b এতিয়া আমি থিওৰেম আমাক কৈছে tangents drawn from an external point to a circle বৃত্ত এটাৰ বহিৰ্বিন্দুৰ পৰা বৃত্তটোলৈ অকা স্পৰ্শকৰ কথা কৈছে কি বুলি কৈছে are equal in length এই স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান বুলি আমি প্ৰমাণ কৰিব লাগে আমাৰ এই ভিডিঅ'টোৰ মূল বিষয়টো এই থিওৰেমটোৰ মূল বিষয়টো আসলতে এইটোৱে এতিয়া আমি জেনাৰেল ষ্টেটমেন্টটো জনাৰ পিছত ইয়াৰ পৰা আমি ৰি ষ্টেটমেন্টলৈ আগবাঢ়ো ৰি ষ্টেটমেন্টত আমি লিখিব লাগিব ৰি ষ্টেটমেন্ট let C of OR be a circle comma from an external point P আমি T বুলি কৈছো external point to from an external point T we have TA and TB are two tangents at A and B. C of OR বৃত্ত এটা ক্ষেত্ৰত বা এনেকৈ লিখিব পাৰি O কেন্দ্ৰযুক্ত বৃত্ত এটা ক্ষেত্ৰত মই এনেকৈ কৈছো C of OR বৃত্ত এটা ক্ষেত্ৰত বহিৰ্বিন্দু a t পৰা ta আৰু tb a আৰু b স্পৰ্শ বিন্দু সাপেক্ষে দুডাল স্পৰ্শক to prove আমি প্রমাণ কৰিব লাগে to prove
ইয়াৰ আমি এটা প্ৰমাণ কৰিব লাগে যে TA is equal to TB এই T ৰ পৰা A লৈ যিমান দূৰ এই T ৰ পৰা B লৈ সিমানে দূৰ বুলি আমি প্ৰমাণ কৰিব লাগে এইটো হৈছে আমাৰ ম্যাথছটো এইটো কথাটো হ'ল যে আমি যেতিয়া কোনোবা কোৱাড্ৰিলেটাৰেলৰ ক্ষেত্ৰত হওক বা কোনোবা ট্ৰায়াঙ্গুলৰ ক্ষেত্ৰত হওক বা সাধাৰণভাৱে যদি মই আগতেও কৈছো সাধাৰণভাৱে যদি আমি চাওঁ যে কোনোবা দুটা সাইড যদি সমান বুলি প্ৰুফ কৰিব লাগে কোনোবা দুটা এংগল যদি সমান বুলি প্ৰুফ কৰিব লাগে তাৰ বাবে আমাৰ মূলতে আমি কৰিব লাগে কি আমি ট্ৰায়াঙ্গল বনাব লাগে তো প্ৰথম কথাত আমাৰ আছে ট্ৰায়াঙ্গল বনাবৰ কাৰণে আমি অপচন বিচাৰি একেবাৰে প্ৰথমতে আমি ৰেডিয়াস দুডাল ড্ৰ কৰি ললো ৰেডিয়াস দুডাল ড্ৰ কৰাৰ পিছত আমি টেনজেন্টডালৰ এক্সটাৰ্নাল টেনজেন্ট কিডালৰ এক্সটাৰ্নাল পইণ্টটো বহি বিন্দুটো আৰু বৃত্তৰ কেন্দ্ৰক আমি সংযোগ কৰিলো এতিয়া আমি দেখিলো OTA আৰু OTB নামৰ আমি দুটা ট্ৰায়াঙ্গল পালো এতিয়া এই ট্ৰায়াঙ্গল কেইটাৰ ক্ষেত্ৰত আমাৰ কাম হ'ব এই ট্ৰায়াঙ্গল দুটা এটাৰ লগত আনটো কংগ্ৰুৱেন্স দেখুৱা সৰ্বাংগসম দেখুৱাই দিব পাৰিলে আমি সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান সেইমতে সেই থিওৰি অনুসৰি আমি ক'ব পাৰিম যে TA আৰু TB পৰস্পৰৰ লগত সমান গতিকে আমাৰ দ্বিতীয় কামটোলৈ আমি আগবাঢ়িছো আমি কনস্ট্ৰাকচন কি কৰিলো এটো লিখি ল'ব লাগিব কনস্ট্ৰাকচন অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে অংকন বুলি লিখিব কনস্ট্ৰাকচনত আমি লিখিম জইন্ট বা এনেকৈ ক'ব পাৰা জইন্ট বুলি কোৱাটো ভাল জইন্ট OA OB and OT আমি OA OB আৰু OT সংযোগ কৰিলো এক কেডাল সংযোগ কৰাৰ পিছত এতিয়া আমাৰ আহিব প্ৰুফ আমি এক নম্বৰ কাম আৰম্ভ কৰিলো আমি এক নম্বৰত আমি ৰিস্টেটমেন্ট লিখিলো দুই নম্বৰত আমি ট্ৰু প্ৰুফ কি কৰিব লাগে লিখিলো তিন নম্বৰত আমি লিখিলো যে প্ৰুফটোৰ কাৰণে আমাক সহায়ক হিচাপে আমি কি হাতত ল'ব লাগিব এইখিনি কৰাৰ পিছত আমি এটা প্ৰুফটোলৈ আগবাঢ়িছো এতিয়া এই ম্যাথছটো একেবাৰে শেষৰ অংশটোলৈ আমি আগবাঢ়িছো একেবাৰে শেষৰ অংশটোত প্ৰুফ পাৰ্টটো আছে আমাৰ প্ৰুফ for triangle OTA and triangle OTB we have এই বৃত্ত দুটাৰ ক্ষেত্ৰত আমি প্ৰথম আগবাঢ়িছো এই বৃত্ত দুটাৰ ক্ষেত্ৰত আমি ক'ব পাৰো একেবাৰে প্ৰথম কথাটো যে আমি জানো ৰেডিয়াসৰ এন্ড পইণ্টত ড্ৰ কৰা টেনজেন্ট বিলাক সদায় পাৰপেন্ডিকুলাৰ হয় গতিকে একেবাৰে প্ৰথম কথাটো আমি ক'ব পাৰো এংগল OAT is equal to angle OBT কাষত আমি ক'ব পাৰিম as TA, TB are tangents at the end points of radius or plural form to of OA, OB so সেই কাৰণে আমি ক'ব পাৰো যে OA is perpendicular to TA OB is perpendicular to TB এইখিনি আছিল প্ৰথম কথা মই ইয়াত কৈছো যে ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত এই ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত মই স্পষ্ট ভাষাত কৈছো যে OTA আৰু OTB নামৰ ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত মই আসলতে ইয়াত লিখিব লাগিছিল এটা অংশ ৰৈ গৈছে এটো মই লিখি দিছো OTA is equal to OTB equal to আসলে 90 ডিগ্ৰী টো আমি লিখিব লাগে আমাৰ ৰৈ গৈছিল 90 ডিগ্ৰী টো আমি লিখি দিছো এটো 90 ডিগ্ৰী এই OTA আৰু OTB দুটা পৰস্পৰৰ লগত সমান ইয়াৰ মূল কাৰণটো হৈছে যে OA is perpendicular to TA OB is perpendicular to TB যেহেতু পারপেন্ডিকুলার হৈছে গতিকে সিহঁতৰ ভ্যালু বিলাক 90 ডিগ্ৰী কৰা হ'ব আৰু ইয়াক পারপেন্ডিকুলার বুলি কি কৈছো থিওৰেম 10.1 আমি কৈছো যে ৰেডিয়াসৰ এন্ড পইণ্টত যদি আমি এটা ৰেডিয়াসৰ এন্ড পইণ্টত মানে OA নামৰ ৰেডিয়াস ডালৰ A পইণ্টটো শেষ বিন্দু আৰু শেষ বিন্দুটোৰে আমি এডাল TA নামৰ স্পৰ্শক আঁকিছো গতিকে এই OA TA লগত সদায় পারপেন্ডিকুলার হ'ব
এক নম্বৰ কাম আমি শেষ কৰিলো দুই নম্বৰ কামটো আমাৰ কাৰণে হৈছে OT is common দুয়োটা ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত মই যদি চাও OT ডাল কমন তৃতীয়তে আমি ক'ব পাৰো যে OA is equal to OB কিয় সমান কিহত কাৰণ দুইডালৰ লেন্থ ৰেডিয়াছৰ সৈতে সমান বা দুইডালৰ ৰেডিয়াছ বুজাই আছে গতিকে ইহত সমান হল আমি ফাইনালি ক'ব পাৰো so therefore triangle OTA is congruent to triangle OTB আমি কিয় কেনেকে কলো এটা সৰ্বাংগ বুলি by R right angle hypotenuse side congruency by RHS congruency অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে সমকোণ কৰ্ণ বাহু ক বা বিধিমতে সৰ্বাংগ সম্বুল লিখিব তাৰ পিছত আমি ক'ব পাৰো therefore TA is equal to TB CPCT corresponding parts of congruent triangle কোনো এটা ত্ৰিভুজ যদি সৰ্বাংগ সম হয় তেতিয়া হলে সৰ্বাংগ সম ত্ৰিভুজ দুটাৰ অনুৰূপ অংশবিলাক সদায় সমান হ'ব আৰু এই অনুৰূপ অংশবিলাক যেহেতু সমান হ'ব গতিকে ফাইনালি মই ক'লোগৈ TA আৰু TB সমান এইটো আছিল প্ৰথম থিওৰেমটো থিওৰেমটো আলোচনা কৰাৰ পিছত আমি এতিয়া আগবাঢ়িছো ভিডিওটোৰ দ্বিতীয় অংশলৈ ভিডিওটোৰ দ্বিতীয় অংশত আমি আবদ্ধ কৰি ৰাখিছিলো এটা কোৱেশ্চন যেটো কোৱেশ্চন 2015 ত আহিছিলে আমাৰ কিতাপৰ এটা কোৱেশ্চন সেই কোৱেশ্চনটোত কৈছিলে prove that a parallelogram circumscribe a circle is a rhombus question টো আমাক কৈছে যে কোনোবা এটা সমান্তৰিকৰ বাহুৰে বৃত্ত এটাক যদি স্পৰ্শ কৰি থাকে সমান্তৰিক এটাৰ বাহুবোৰে বৃত্ত এটাক যদি স্পৰ্শ কৰি থাকে তেতিয়ালে সেই সমান্তৰিকটোক আমি ৰম্বাস বুলি ক'ব পাৰো এই কোৱেশ্চনটো আমি সলভ কৰিবলৈ প্ৰথমতে আমি ছবিটোলৈ আগবাঢ়ো এটা বৃত্তৰ বিষয়ে আমাক প্ৰথম কোৱা হৈছে বৃত্তটোক আমি আঁকি লওঁ বৃত্তটো অকাৰ পিছত বৃত্তটোক স্পৰ্শ কৰি থকাকৈ এটা সমান্তৰিকৰ কথা কোৱা হৈছে স্পৰ্শ কৰি থাকিব লাগিব স্পৰ্শ কৰি আছে এটো আছে সমান্তৰিকটো আমি এটা সমান্তৰিক আঁকিলো A B C D ABCD এটা আমি সমান্তৰিক বিবেচনা কৰিছো আৰু এই ABCD সমান্তৰিকটোৰ যিবোৰ বাহু আছে মানে AB বাহুৱে বৃত্তটোক P বিন্দুত স্পৰ্শ কৰিছে BC এ Q বিন্দুত আৰু CD এ R বিন্দুত অন্য হাতেদি AD এ S বিন্দুত স্পৰ্শ কৰিছে সমান্তৰিক ABCD ৰ বাহু AB BC CD আৰু AD এই আটাই কেইডালে আসলতে বৃত্তটোৰ বাবে স্পৰ্শক এতিয়া আমি প্ৰমাণ কৰিব লাগিব যে এই সমান্তৰিকটো মানে ABCD এটা ৰম্বাস তাৰ বাবে আমি একেবাৰে প্ৰথম ৰিস্টেটমেন্টলৈ যদি যাও ৰিস্টেটমেন্ট বিশেষ শক্তিত আমি যাব লাগিব let the parallelogram ABCD আমি নাম দিব লাগিব আমাক যেটো কোৱেশ্চনৰ নাম দিয়া নাই প্ৰথম কথাটো আমি হেতক নাম দিব লাগিব the parallelogram ABCD circumscribe the circle to আমি নাম দিব পাৰো C of OR at P Q R and S respectively মই ধৰি লৈছো যে ABCD সমান্তৰিকৰ বাহুবোৰে কোনো এটা বৃত্ত C of OR ক ক্ৰমে P Q R আৰু S বিন্দুত স্পৰ্শ কৰিছে এতিয়া মই প্ৰমাণ কৰিব লাগিব to prove ABCD is a
ৰম্বাস এই সমান্তৰিকটোক এটা ৰম্বাস বুলি আমি প্ৰুফ কৰিব লাগে আমাৰ নেক্সট হৈছে এটো প্ৰথম এতিয়া আমি ইয়াৰ পৰা যদি প্ৰথম আগবাঢ়ো প্ৰথম আমি যদি প্ৰুফটোৰ কথা ভাবো যে প্ৰুফ we know that আমি জানো যে tangents drawn from an external point to a circle are equal in length আমি 10.2 থিওৰেমটো আমি ইয়াত এপ্লাই কৰিছো যে কোনোবা এটা বৃত্তৰ ক্ষেত্ৰত বৃত্তটোৰ বহিৰ্বিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক বিলাকৰ দৈৰ্ঘ্য সমান সেই অনুসৰি আমি যদি কওঁ তেতিয়াহলে একেবাৰে প্ৰথম কথাত আমি আগবাঢ়িব পাৰো মইখিনি মচি লৈছো একেবাৰে প্ৰথম কথাটো মই ক'লো যে বৃত্ত এটা বহিৰ্বিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক বিলাকৰ দৈৰ্ঘ্য সমান এতিয়া আসলতে স্পৰ্শক বিলাক কোনবোৰ আমি সেইবোৰ লিখিবলৈ চেষ্টা কৰিম একেবাৰে প্ৰথম আমি আবদ্ধ কৰি ল'ব পাৰো যে বহিৰ্বিন্দু এৰ বাবে বহিৰ্বিন্দু এৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক আমি ক'ব পাৰো যে AP is equal to AS for the point A নামৰ বিন্দুটোৰ বাবে বহিৰ্বিন্দু এৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক আমি কৈছো যে A নামৰ বিন্দুটোৰ বাবে AP আৰু AS পৰস্পৰ লগত সমান কাৰণ বহিৰ্বিন্দু এৰ পৰা টনা দুডাল স্পৰ্শক দ্বিতীয়তে আমি আকৌ B বিন্দুৰ বাবে আমি ক'ব পাৰো যে BP is equal to BQ ইয়াত আমি ক'ব পাৰো for the point B আকৌ C বিন্দুৰ বাবে আমি ক'ব পাৰো যে CR is equal to CQ for the point C D বিন্দুৰ বাবে আমি ক'ব পাৰো যে DR is equal to DS for the point D এতিয়া আটাইকেইটা বহিৰ্বিন্দুৰ বাবে আমি যিবোৰ টেনজেন্ট হৈছিল সেই টেনজেন্ট বিলাকৰ লেন্থবোৰ সমান বুলি আমি ইতিমধ্যে ইয়াত লিখি দিলো এতিয়া ইয়াৰ পিছৰ অংশটো আমি ক'ব পাৰো যে আমাক কি প্ৰয়োজন আছে ABCD এটা সমান্তৰিক বুলি ইতিমধ্যে আমাক কৈ দিছে ABCD এটা সমান্তৰিক হয় আমাক কৈছে সমান্তৰিক হয় এতিয়া এই ABCD নামৰ সমান্তৰিকটো যে এটা ৰম্বাস বা এক ৰম্বাস বুলি আমি কেতিয়া ক'ব পাৰিম এটা সমান্তৰিকক এটা ৰম্বাস বুলি ক'ব পৰা একেবাৰে সাধাৰণ এইটো হৈছে হিহঁতৰ যিকোনো দুটা ওচৰা-ওচৰি বাহু সমান বুলি প্ৰুফ কৰিব লাগে আমি জানো যে যিকোনো সমান্তৰিকতাৰ ক্ষেত্ৰত সমান্তৰিকটোৰ বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্য সদায় সমান কিন্তু আমাৰ টাৰ্গেট হ'ব এতিয়া যে AB আৰু BC বা AB আৰু AD সমান বুলি প্ৰুফ কৰিলে আমি এটা ইয়াক ৰম্বাস বুলি ঘোষণা কৰিব পাৰিম গতিকে একেবাৰে প্ৰথম কথা যেহেতু আমি জানো যে সমান্তৰিকটোৰ অপোজিট বাহুবিলাকৰ দৈৰ্ঘ্য সমান গতিকে একেবাৰে প্ৰথম কথাটো আমি ক'ব পাৰো নাও AB plus DC is equal to opposite বাহু সমান সেইবোৰ আমাক শেষৰ সময় দি সুবিধাজনক কৰিব ব্যৱস্থাত গতিকে আমি এনেদৰে আগবাঢ়িছো যে AB plus DC AB জায়গাত আমি লিখিব পাৰো AP plus BP অন্যটো DC স্থানত লিখিব পাৰো আমি DR plus CR এতিয়া যেহেতু এই AP লগত AS সমান BP লগত BQ সমান আমি ঠাইবোৰত ৰিপ্লেস কৰিছো CDR ৰ জায়গাত আমি লিখিব পাৰিম DS CR ৰ জায়গাত আমি লিখিব পাৰিম CQ এতিয়া যদি চিত্ৰৰ পৰা চাও যে এই AS ৰ লগত ADS ৰ সম্পৰ্ক আছে গতিকে আমি ক'ব পাৰো যে AS DS ক আমি ওচৰা-ওচৰিকে লিখি দিলো অন্যতে BQ ৰ লগত আমি CQ ক লিখিলো AS আৰু DS আমি যোগ কৰিলে পাম AD BQ আৰু CQ যোগ কৰিলে আমি পাম BC আমি যদি কিতাপৰ আমি যদি এক্সাৰসাইজটো যদি চাও অনুশীলনটো যদি আমি চাও তেতিয়াহলে AB plus DC কোনোবা এটা কোয়াড্ৰিলেটাৰেলৰ ক্ষেত্ৰত সাৰ্কামস্ক্ৰাইব কৰি থকা কোনোবা এটা কোয়াড্ৰিলেটাৰেলৰ ক্ষেত্ৰত আমাক কোৱেশ্চনত প্ৰুফ কৰিবলৈ কোৱা হৈছে যে AB
plus DC is equal to BC plus AD বুলি প্ৰুফ কৰা এনে ধৰণৰ কোৱেশ্চন এটা আছে এই কোৱেশ্চনটো কৰিবলৈ এখিনি সম্পূৰ্ণৰূপে লিখিলে হ'ব এতিয়া মই আমি কৰি থকা নেক্সটলৈ আগবাঢ়িছো যেটো আমি জানো যে কোনোবা এটা সমান্তৰিকৰ ক্ষেত্ৰত বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্য সমান গতিকে এই BC জায়গাত মই AB লিখিব পাৰো অন্যহাতে ইয়াত BC AB জায়গাত মই BC লিখিব পাৰো কিয় লিখিছো ইয়াত মই কষ্টটো লিখি দিম as opposite sides of a parallelogram are equal সমান্তৰিক এটাৰ বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্য সমান গতিকে ফাইনালি মই পালো গৈ যে twice AB is equal to twice BC implies that AB equal to BC since for the parallelogram ABCD AB equal to BC so ABCD is a rhombus এতিয়া এই একাডেমিক্স CBSE স্টুডেন্ট সকলক এনেকেটো আহে কুইজ কিতাপত থকা এই কোৱেশ্চনটো আহে তাৰপৰে অন্য এটা ৰূপ বনাই আমাক কিতাবা কয় যে prove that a rectangle circumscribe a circle is a square কোনোবা এটা আয়তে এটা বৃত্তক যদি স্পৰ্শ কৰি থাকে বা এটা বৃত্তক স্পৰ্শ কৰি থকা আয়ত এটা আমি ক'ব পাৰো এটা বৰ্গ তাত বেলেগ একো চেঞ্জ নাই ইয়াত এই পাৰ্টটো কমপ্লিটলি একে হৈ আহিব আৰম্ভণি পা এইখিনি ইয়াত যে মই লিখিছো as opposite sides of a parallelogram a parallelogram জায়গাত আমি সেই মেক্সটো ক্ষেত্ৰত লিখি দিম rectangle are equal বাকি সবকে পিছত আহিব since the rectangle ABCD AB is equal to BC so ABCD is a square বুলি আমি তাত লিখিম এতিয়া এই মেক্সটো ক্ষেত্ৰত মই এই পাৰ্টটো মই লিখিনি ছাত্ৰ-ছাত্ৰীসকলে লিখি লব যে সমান্তৰিক এটাৰ বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্য সমান আৰু ইয়াত লিখিব যেহেতু ABCD সমান্তৰিকৰ ক্ষেত্ৰত AB আৰু BC নামৰ বাহু দুডাল সমান গতিকে ABCD এটা ৰম্বাস এটো হৈছে আজি 2015 ত দুটা কোৱেশ্চন আমি সলভ কৰিলো এই চেপ্টাৰৰ পৰা 4 মাৰ্কস আহিছিল যেনেকে সেই 4 মাৰ্কসৰ বাবে যিটো কোৱেশ্চন আহিছিল দুটাৰ মাজত আসলতে অৰ আছিল দুটাটো যিকোনো এটা কৰিব লাগে গতিকে আমি দুটা সলভ কৰি দেখালো ইয়াৰ পিছৰ ভিডিঅ'বোৰত কমানুসাৰে আমি বিভিন্ন চৰণত কোৱেশ্চন বিলাক লগতে আমি কিতাপৰ থিওৰি বিলাকো আগবাঢ়ি যাম ধন্যবাদ